পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া উদ্যোগত ভোগালী বিহুৰ বিশেষ অনুষ্ঠান। সেই সময়ত যেতিয়া 1997-98 মানত দেহাজান পাতিল হৈছে, তেতিয়া আমি সেই সময়তো আৰু নিজৰ ভেহিকুল নাই, আমি বাছেৰে গৈছিলোঁ। বাছবিলাকত যেতিয়া ডিমৰীয়া সেইখিনি সোণাপুৰৰ পৰা সেইখিনি যায়, তাৰ পৰা আৰু 407 যাওঁ আমি। 407 বিলাকত সেই সময়ত দেহাজানৰ গান, আমাৰ কুমাৰ ভৱেশৰ গান লগাই দিওঁ। তাৰপিছত মই যিবিলাক আমাৰ লগত প্ৰফেচাৰ থাকে লগৰবিলাকত, এই আমাৰ সমষ্টিৰ হয় নেকি আপোনালোকৰ সমষ্টি, মানে এটা গৌৰৱত কওঁ আৰু সেই সময়ত। সেইটো কাৰণে মই দেহাজানটো বেছিকৈ মই ভাল পাওঁ, আৰু সেইকাৰণে দেহাজানৰ কেইটামান গান গাবলৈ মই অনুৰোধ জনাইছোঁ। ৰবিবাৰে পলাশবাৰী সমষ্টিৰ মিৰ্জাস্থিত শ্ৰী শ্ৰী নিজেশ্বৰী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় ভোগালীৰ বিশেষ কাৰ্যসূচী। উক্ত অনুষ্ঠানত উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, সম্পাদক অনুপম বৰদলৈ, সমাজকৰ্মী অনুপ মেধি, নাৰায়ণ চৌধুৰী, চিৰাজ আলী, জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ সহিতে বিজেপি দলৰ নেতা কৰ্মীসকল। উল্লেখ্য যে ইংৰাজী নৱবৰ্ষ তথা ভোগালী বিহু উপলক্ষে আয়োজন কৰা উক্ত অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিভিন্ন ব্যক্তি তথা সমাজকৰ্মী উপস্থিত থাকে। লক্ষণীয় বিষয় এয়াই যে উক্ত অনুষ্ঠানতে অনাগত পঞ্চায়ত নিৰ্বাচন তথা 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বিশ্লেষণ কৰাৰ উপৰিও সমষ্টিখনৰ উন্নয়নৰ ওপৰতো মত বিনিময় কৰা পৰিলক্ষিত হয়। যেহেতু আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজ, আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে বিভিন্ন কাম কাজৰ লগত জড়িত, আৰু সদায় তেওঁলোকে ব্যস্ততা থাকে প্ৰত্যেকজন ব্যক্তিয়ে। ব্যস্ততাৰ মাজত আজি আমি আমাৰ ভোগালী বিহুৰ এটা কাৰ্যসূচী ইয়াতে আয়োজন কৰিছোঁ পলাশবাৰী সমষ্টিৰ ভিত্তিত। আৰু আমাৰ আজি আমাৰ পলাশবাৰী সমষ্টিৰ বিভিন্ন স্থানৰ পৰা নেতৃস্থানীয় ব্যক্তি প্ৰায় সকলোবিলাক আজি আহিছে, আৰু আমি সকলোৱে ইয়াতে ভোগালী উৎসৱ পালন কৰিছোঁ। আৰু আমাৰ ইয়াতে অলপ গীত মাতৰো আয়োজন কৰা হৈছিলে। আমাৰ স্থানীয় শিল্পী, আমাৰ অসম বিখ্যাত আমাৰ কুমাৰ ভৱেশ ডাঙৰীয়া ইয়াতে আছিলে। আমাৰ স্থানীয় শিল্পী কেইজনমানে ইয়াতে গীত পৰিৱেশন কৰে। ইয়াৰ জৰিয়তে আমি আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজ, যিটো আমাৰ সাতামপুৰেখীয়া বিহু আমি সকলোৱে ভাল পাওঁ, আমাৰ বাৰ্তাটো যাব যে আমি সকলোৱে মিলি পেলাই বিহু সকলোৱে মিলি পেলাই একেলগে পালন কৰিব লাগে। আজি ইয়াতে আমাৰ চব দলৰে ব্যক্তি ইয়াতে উপস্থিত আছে, NGO বিলাকৰ ব্যক্তি ইয়াতে উপস্থিত আছে, আমাৰ ৰাইজগড়ৰ সভাপতি ছেক্ৰেটাৰী ইয়াতে উপস্থিত আছে, আৰু আমাৰ প্ৰশাসনিক বিষয়াবিলাকো ইয়াতে উপস্থিত আছিলে। সকলোৰে উপস্থিতিত আজি আমি ভোগালী বিহু ইয়াতে পালন কৰিছোঁ। আগন্তুক দিনবিলাকতো আমি পলাশবাৰী সমষ্টিৰ একতাৰ কাৰণে এনেকুৱা ধৰণৰ আয়োজন আমি কৰি যাম। এইটো অৰাজনৈতিক হয়, পলাশবাৰী সমষ্টি ভিত্তিত। আমাৰ এজন জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তা, তেওঁ যথেষ্ট অৱদান আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি। তেওঁ ABVPতো আছিলে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘতো আছিলে, আৰু তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিকৰ যুৱ মৰ্চাত আছিলে, ৰাষ্ট্ৰীয় তেওঁ সাধাৰণ সম্পাদক আছিলে, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিকৰ তেওঁ সাধাৰণ সম্পাদক আছিলে, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিলে। চ' এনে ক্ষেত্ৰত এজন যোগ্য ব্যক্তি, যাৰ নেতৃত্বত আমি 2026 চনৰ আৰু পঞ্চায়ত 25 নিৰ্বাচন, সেই নিৰ্বাচন খেলিবলৈ যাম। আৰু নিশ্চয়কৈ তেওঁৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰে পৰিপুষ্ট এজন ব্যক্তি, যিজন ব্যক্তি নেকি দুবাৰকৈ সাংসদ হৈছে, বৰ্তমান তেওঁ সাংসদ। চ' নিশ্চয়কৈ তেওঁৰ নেতৃত্বত অসম বিজেপিয়ে অধিক শক্তিশালী হ'ব, আৰু নিশ্চয়কৈ প্ৰত্যেকজন কাৰ্যকৰ্তাই যথেষ্ট উৎসাহিত। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৰণসংখ্যা কেতিয়াবা বাঢ়িছে। আমাৰ যিকোনো নিৰ্বাচনৰ কাৰণে কেতিয়াবাৰ পৰা প্ৰস্তুতি আমাৰ হৈ থাকে। যিকোনো সময়ত যেতিয়া নিৰ্বাচন হয় তেতিয়া আমি প্ৰস্তুত। চ' আমাৰ ৰণসংখ্যা বুলি কথা নাই, আমাৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কেতিয়াবা আমাৰ প্ৰিপেৰেশ্যন শেষ হৈ গৈছে।